নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল আছাম ষ্টাডি ইনফোত। আজি তোমালোকৰ এইচএছ ফাইনেল এক্সামৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট চেপ্টাৰ অসমীয়া চলচ্চিত্ৰ পুথিভঁৰালৰ যিমানবোৰ PYQ আছে 2017 পৰা 25লৈকে গোটেইখিনি এনালাইজ কৰি পেলাই ভিডিঅ'টো বনাই আনিছোঁ। সেই ভিডিঅ'টো স্কিপ নকৰাকৈ চাবা যদি ফুল এটা মাৰ্ক স্ক'ৰ কৰিব বিচাৰিছা। আৰু ড্ৰিম HS 2026 এনেধৰণৰ ৰেগুলাৰ ভিডিঅ'বোৰ সদায় পাই থাকিবলৈ আমাৰ চেনেলটোতে ছাবস্ক্ৰাইব কৰি এটা কৰি লাইক কৰি দিবা। চোৱা প্ৰথমটো তোমালোকৰ কুৱেশ্যন কি আছে। প্ৰথম কুৱেশ্যনটো হ'ল প্ৰথম অসমীয়া বোলছবি জয়মতী কিমান চনত মুক্তি লাভ কৰিছিল? 1935 চনত। 17ত আহিছিলে, তোমালোকে ভালদৰে চাই যাবা, ঠিক আছে। নেক্সট কুৱেশ্যনটো হ'ল চিত্ৰবন ষ্টুডিঅ' কোনে নিৰ্মাণ কৰিছিল? জ্যোতিপ্ৰসাদ আগৰৱালা। চিম্পল এনচাৰ 1 নম্বৰ। অসমীয়া চিনেমা জগতৰ জনক কোন? জনক জ্যোতিপ্ৰসাদ আগৰৱালা। ভূপেন হাজৰিকাই প্ৰতিধ্বনি ছবিখন কোন জনগোষ্ঠীৰ লোককথাৰ ভিত্তিত নিৰ্মাণ কৰিছিল? 20 চনত আহিছিলে। 1965 চনত চনটো মনত ৰাখিবা, লগতে খাচী লোককথাৰ ভিত্তিত মনত, ঠিক আছে। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন, ব্যৱসায়িক দিশত সফল হোৱা জ্যোতিপ্ৰসাদ আগৰৱালাৰ কথাছবিখনৰ নাম কি? প্ৰথমখন মানে ধন সম্পত্তি লাভ কৰা বা অলপমান ফেমাছ হোৱা চিনেমা কোনখন আছিলে? ইন্দ্ৰমালতী। 22 চনত আহিছিলে কুৱেশ্যনটো। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন, ব্ৰজেন বৰুৱা পৰিচালিত আৱেগ মিশ্ৰিত থ্ৰিলাৰ ধৰ্মী প্ৰথম অসমীয়া ছবিখনৰ নাম কি? ডক্টৰ বেজবৰুৱা। তোমালোকৰ এই কুৱেশ্যনটো মষ্ট ইম্পৰ্টেণ্ট আৰু 2022 চনত আহিছিলে। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল লক্ষ্যধৰ চৌধুৰীয়ে পৰিচালনা কৰা মধ্যবিত্তীয় চিত্ৰ অংকিত চলচ্চিত্ৰৰ নাম লিখা। নিৰ্মলা অংক। মনত ৰাখিবা। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো 23 আহিছিলে। থ্ৰিলাৰ শব্দৰ অৰ্থ কি? উত্তেজনা সৃষ্টিকাৰী বা দুঃসাহসিক কাহিনীযুক্ত কথাছবি। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন, ব্ৰজেন বৰুৱাই বিদেশী কাহিনী এটাৰ ভেটিত নিৰ্মাণ কৰা হাস্যৰসাত্মক ছবিখনৰ নাম কি? 24ত আহিছিলে। মষ্ট ইম্পৰ্টেণ্ট এটা এনেকুৱা ষ্টাৰ দি দিয়া, ইটো সিটো বহুতো। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন, কাৰ্বি ভাষাৰ প্ৰথম ছবিখনৰ নাম কি? জিৰচাং। 2 নম্বৰ কুৱেশ্যনতে আমি আহি গ'লোঁ। এই কথাছবিটা কেইখনৰ পৰিচালকৰ নাম লিখা দি দিব। কি মানে ছবিখনৰ পৰিচালকৰ নাম বিচাৰিছে? এৰাবাটৰ সুৰ আৰু ডক্টৰ বেজবৰুৱা। এনচাৰ দিবা তোমালোকে। এৰাবাটৰ সুৰ পৰিচালক আছিল ডক্টৰ ভূপেন হাজৰিকা আৰু ডক্টৰ বেজবৰুৱাৰ পৰিচালক আছিল ব্ৰজেন বৰুৱা। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন, জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা কথাছবি দুখনৰ নাম কি? 18ত আহিছিলে। জয়মতী আৰু ইন্দ্ৰমালতী। জয়মতী কথাছবিখন গুৱাহাটীত কোন চনৰ কোন তাৰিখে মুক্তি লাভ কৰিছিল? 1935 চনত তোমালোকে গম পাইছা। আৰু 20 মাৰ্চ তাৰিখে মনত ৰাখিবা 2 নম্বৰ কুৱেশ্যনৰ কাৰণে। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো চোৱা, কাৰ্বি ভাষাৰ প্ৰথম ছবিখনৰ নাম কি? পৰিচালকগৰাকীৰ নাম কি? 20ত আহিছিলে। মষ্ট ইম্পৰ্টেণ্ট। কাৰ্বি ভাষাৰ প্ৰথম ছবিখনৰ নাম হ'ল জিৰচং। পৰিচালক আছিলে প্ৰফুল্ল শইকীয়া। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন, মুকুতা জাংফাই জোনাক ছবি দুখনৰ পৰিচালক দুগৰাকীৰ নাম কি? 2 মাৰ্কৰ কুৱেশ্যন। মুকুতা ছবিৰ পৰিচালক আছিলে ব্ৰজেন বৰুৱা আৰু জাংফাই জোনাক ছবিৰ পৰিচালক আছিলে সঞ্জীৱ সভা পণ্ডিত। এৰাবাটৰ সুৰ ছবিখনত কণ্ঠদান কৰা ভাৰতীয় দুগৰাকী সংগীত প্ৰতিভাধৰৰ নাম লিখা। 22 চনত আহিছিলে। এইটো কিন্তু মষ্ট ইম্পৰ্টেণ্ট হয়, ঠিক আছে। কোন আছিলে সুৰ প্ৰদান কৰিছিলে? লতা মংগেশকাৰ আৰু হেমন্ত মুখাৰ্জী। আৰু ছবিখন কোনে মানে পৰিচালনা কৰিছিলে? ভূপেন হাজৰিকাই। মনত ৰাখিবা। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন, প্ৰতিধ্বনি ছবিখনৰ কোনটো জনগোষ্ঠীৰ লোককথাৰ ভেটিত নিৰ্মাণ কৰিছিলে? 2023 চনত আহিছিলে। কুৱেশ্যনটো মষ্ট ইম্পৰ্টেণ্ট হয়। প্ৰতিধ্বনি ছবিখন ভূপেন হাজৰিকাই খাচী লোককথাৰ ভেটিত নিৰ্মাণ কৰিছিলে। কুৱেশ্যনটো হ'ল খাচী লোককথাৰ ভেটিত ভূপেন হাজৰিকাই নিৰ্মাণ কৰা ছবি এখনৰ নাম কি? ঠিক আছে। আৰু কোন চনৰ ছবিখনে মুক্তি লাভ কৰিছিল? 24ত আহিছিলে। এইবাৰ 24 আহিছে, 25 অহা নাই। 26ত এইটো কি কৰিব পাৰে? চক্কা দিব পাৰে, এইটো আহিব পাৰে। এনচাৰটো কি হ'ব? প্ৰতিধ্বনি ছবিখন 1965 চনত মুক্তি লাভ কৰিছিলে। কিমান চনত? 1965 চনত। আৰু খাচী লোককথাৰ ভেটিত কোনখন ছবি মানে তেওঁ নিৰ্মাণ কৰিছিল? প্ৰতিধ্বনি। নেক্সট কুৱেশ্যনটো চোৱা, পিয়লি ফুকন ছবিখন কোনে পৰিচালনা কৰিছিল? ছবিখনে লাভ কৰা বঁটাটোৰ নাম কি? 25ত আহিছিলে। পিয়লি ফুকন ছবিখন পৰিচালনা কৰিছিল ফণী শৰ্মাই। ছবিখনে লাভ কৰা বঁটাটো হ'ল ৰাষ্ট্ৰপতিৰ চাৰ্টিফিকেট অৱ মেৰিট। এইটো কিন্তু প্ৰথমটো বঁটা মানে ছবি আছিলে যোনটোৱে ৰাষ্ট্ৰপতিৰ চাৰ্টিফিকেট অৱ মেৰিট বঁটাটো লাভ কৰিছিলে। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল জাহ্নু বৰুৱাই পৰিচালনা কৰা ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত দুখন অসমীয়া ছবিৰ নাম লিখা। প্ৰথমটো ছবিৰ নাম হ'ল হালধীয়া চৰাইয়ে বাও ধান খায়, দ্বিতীয়টো হ'ল বনানী। ঠিক আছে। এতিয়া 5 নম্বৰৰ কুৱেশ্যন চোৱা, মষ্ট ইম্পৰ্টেণ্ট। এইকেইটা চাই যাবা। মাত্ৰ কেইটা আনিছোঁ, কিন্তু এইকেইটা চালেই তোমালোকে পৰীক্ষাত 100% কুৱেশ্যন কৰিব পাৰিবা। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল ভৱেন্দ্ৰনাথ শইকীয়া আৰু জাহ্নু বৰুৱাই অসমীয়া চলচ্চিত্ৰ শিল্পলৈ আগবঢ়াই থোৱা অৱদান বিষয়ে সম্পৰ্কে অলপমান আলোচনা কৰা। 17ত আহিছিলে। অসমীয়া চলচ্চিত্ৰ শিল্পলৈ ভৱেন্দ্ৰনাথ শইকীয়া আৰু জাহ্নু বৰুৱাৰ অভূতপূৰ্ণ অৱদান আছে, নিশ্চয় আমি জানো। তোমালোকে নিশ্চয় বহুতে শুনিছা নাম তেওঁলোকৰ। ভৱেন্দ্ৰনাথ শইকীয়াদেৱে 1977 চনত নিৰ্মাণ হোৱা সন্ধ্যাৰাগ ছবিখনে ব্যৱসায়িক আৰু কলাৰ আগত সফলতাই অসমীয়া চিনেমা জগতৰ এডোপ
আগুৱাই থৈ গৈছিল আৰু তেখেতৰ এই ছবিখনৰ মাধ্যমেৰে অসমীয়া চিনেমাৰ বাস্তৱধৰ্মী ধাৰাটো সঞ্চাৰ ঘটিছিল মানে তেওঁৰ পৰাই ধাৰাটো আৰম্ভ হৈছিল বুলি আমি ক'ব পাৰোঁ অসমীয়া চিনেমা জগতৰ বাবে আগবঢ়োৱা তেখেতৰ আন ছবিসমূহ আছিল অনিৰ্বাণ অগ্নিস্থান এইকেইটা 1 নম্বৰ কুৱেশ্যন আহিব পাৰে বা 2 নম্বৰ আহিব পাৰে কোলাহল সাৰথী আৱৰ্তন ইতিহাস ইত্যাদি তেখেতে হিন্দী ভাষাত কালসন্ধ্যা ছবিৰ পৰিচালনা কৰি অসমীয়া ভাষাৰ মান বা অসমীয়াৰ মান একদম বৃদ্ধি কৰিছিল আৰু জানু বৰুৱাই সমসাময়িক অসমীয়া চলচ্চিত্ৰলৈ অৰিহণা যোগাইছিল তেখেতৰ অপৰূপা ছবিখনে অসমীয়া চিনেমাৰ মধুৰতাৰ ভাৱ প্ৰদান কৰিবলৈ সক্ষম হৈছিল তেওঁৰ ছবিসমূহে দেশৰ ভিতৰতে আৰু বাহিৰতো সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল তেখেতে বাস্তৱধৰ্মী ছবিৰ মাধ্যমেৰে অসমীয়া ছবিখনক এক আদৰ্শ আৰু অনুপ্ৰেৰণা প্ৰদান কৰিছিল ঠিক আছে নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো চোৱা অসমীয়া চলচ্চিত্ৰলৈ ডক্টৰ ভূপেন হাজৰিকাৰ অৱদান সম্পৰ্কে লিখা ঠিক আছে এইটো কিন্তু চোৱা ভাই 18 আহিছিলে 23 আহিছিলে 25 আহিছিলে মানে এইবাৰ অহাৰ চান্স মেক্সিমাম ভালদৰে চাবা অসমীয়া চলচ্চিত্ৰ শিল্পলৈ ভূপেন হাজৰিকাৰ বৰ অৱদান অতুলনীয় আছিল তেখেতে 1956 চনত এৰাবাটৰ সুৰ ছবিখনৰ মাধ্যমেৰে অসমৰ মাটিৰ সুৰৰ ওপৰত আৰু স্বদেশৰ প্ৰেমৰ ভাৱ চিনেমাৰ জৰিয়তে ফুটাই তুলিছিল এৰাবাটৰ সুৰ ছবিখন বিখ্যাত সংগীতজ্ঞ প্ৰতিভাৱান লতা মংগেশকাৰ আৰু হেমন্ত মুখাৰ্জী আদিৰ কণ্ঠত গীত সংলগ্ন কৰি অসমীয়া চলচ্চিত্ৰ জগতখনক এদুপ আগুৱাই নিবলৈ সক্ষম হৈছিল ভূপেন হাজৰিকা ঠিক আছে অসমীয়া ছবিক দুপে আগবঢ়াই নিয়াৰ নিমিত্তে তেখেতে 1956 চনত খাচী লোককথাৰ ভেটিত প্ৰতিধ্বনি ছবি নিৰ্মাণ কৰিছিল তেওঁ নৰ্থ ইষ্টক আগুৱাই নিয়াৰ চিন্তাধাৰা আছিল যেইৰ পিছত এই ছবিখন খাচী ভাষালৈ ডাব কৰি তেওঁলোকৰ সংস্কৃতিকো উদগনি যোগাইছিল অসমীয়া ভাষা চিনেমাৰ উৎকণ্ঠা বঢ়াবৰ বাবে তেওঁ হিন্দী ছবি তাকদিৰ ভাগ্য চিনেমাখনকো অসমীয়ালৈ ডাব কৰিছিল ভূপেন হাজৰিকাদেৱে ৰাজশ্ৰীৰ প্ৰডাকশ্যনৰ সৈতে যৌথভাৱে চিকমিক বিজুলী নিৰ্মাণ কৰি অসমীয়া চিনেমাৰ মধুৰতাৰ প্ৰদান কৰিছিল এইখনেই আছিল প্ৰতিষ্ঠিত চলচ্চিত্ৰ প্ৰযোজন সন্থা এটাই প্ৰযোজন কৰা প্ৰথমখন অসমীয়া ছবি ইয়াৰ পৰিৱৰ্তে পৰ্যায়ৰ পৰা অসমৰ ছবিৰ ব্যৱসায়ী সন্থাৰ অংশগ্ৰহণ আৰম্ভ হৈছিল বুলি আমি ক'ব পাৰোঁ নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন অসমীয়া কথা ছবি জগতলৈ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অৱদান সম্পৰ্কে আলোচনা কৰা 19 আহিছিলে 22 আহিছিলে চাবা ভালদৰে জ্যোতিপ্ৰসাদ আগৰৱালাই জাৰ্মানীত চলচ্চিত্ৰ নিৰ্মাণ প্ৰশিক্ষণ লৈছিল তাৰ পাছত তেখেতে লক্ষীনাথ বেজবৰুৱাৰ জয়মতী কুঁৱৰী নাটৰ আলমত 1935 চনত 10 মাৰ্চ তাৰিখে জয়মতী নামৰ কথাছবিখনো অসমীয়া চিনেমা জগতৰ আৰম্ভণি কৰিছিল প্ৰথম অসমীয়া চিনেমা হোৱাৰ পৰিপ্ৰেক্ষিতত সকলো অসমীয়াৰ মন মুগ্ধ কৰিছিল যদিও জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে বহুতো অভাৱ ব্যয় আৰু টকা লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছিল অসমীয়া চিনেমা জগতৰ বাবে তেওঁ দ্বিতীয়খন চিনেমা ইন্দ্ৰমালতী 1939 চনত নিৰ্মাণ কৰি উলিয়াইছিল অতীত গৌৰৱ কাহিনীৰে জয়মতী আৰু স্বাধীনতা আন্দোলনৰ আদৰ্শেৰে ইন্দ্ৰমালতী নিৰ্মাণ কৰি তেওঁ অসমীয়া চিনেমা জগতৰ বাবে দেশপ্ৰেমৰ আদৰ্শত জাগ্ৰত কৰিছিল তো মনত ৰাখিবা অতীত গৌৰৱৰ কাহিনীৰে আছিল জয়মতী আৰু স্বাধীনতা আন্দোলনৰ আদৰ্শেৰে আছিল ইন্দ্ৰমালতী 2 নম্বৰ কুৱেশ্যন আহে কিন্তু ছবি নিৰ্মাণ কৰি অধিক লাভজনক হোৱা নাছিল যদিও জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে চলচ্চিত্ৰ কলাটি ভাল পোৱা আৰু ছবিৰ মাধ্যমেৰে জনসাধাৰণৰ বাবে কিছু আদৰ্শ আৰু প্ৰেৰণা প্ৰদান কৰিবলৈ চেষ্টা কৰিছিল অসমীয়া ছবি নিৰ্মাণ কৰাৰ বাবে অতি সুবিধা নাছিল তেতিয়া যদিও তেখেতে প্ৰথম চিত্ৰবন ষ্টুডিঅ' আৰু পিছত কলকাতাৰ আৰোৰা ষ্টুডিঅ'ত ছবিৰ ড্ৰাইভিং আৰু আন কামবোৰ সম্পাদন কৰিছিল নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন এতিয়া তোমালোকৰ আহি গ'ল ব্যাখ্যা কৰা প্ৰসংগ সংগতি ব্যাখ্যা কৰা তোমালোকে এইটো দিব পাৰে মানে এইকেইটা কমন কুৱেশ্যনে হয় অসমীয়া চিনেমাই এতিয়া আন্তৰ্জাতিক প্ৰেক্ষাপটত সবল খোজ দিব পৰা নাই কিয় মানে এইটোৱে তোমালোকক প্ৰসংগী সংগতি দৰ্শাই ব্যাখ্যা কৰা 20ত আহিছিলে প্ৰথম লাইনটো তোমালোকৰ কমন হয় উদ্ধৃত বাক্যশাৰী অসমীয়া সাহিত্য সৌৰভৰ অন্তৰ্গত উৎপল দত্ত বিৰচিত অসমীয়া চলচ্চিত্ৰ গতিধাৰা পাত্ৰীৰ পৰা উৎকলিত কৰা হৈছে বা তুলি অনা হৈছে সংগতি দি পেলাই লিখিবা উপৰোক্ত বাক্য ফাঁকিৰ যোগেদি লেখকে অসমীয়া চলচ্চিত্ৰৰ বা চিনেমাৰ কথা আখোৱা বিষয়ে ক'বলৈ বাক্যশাৰী অৱতাৰণা কৰিছে ব্যাখ্যা দি লিখিবা সামগ্ৰিকভাৱে 8টা দশক অতিক্ৰম কৰাৰ পিছতো অসমীয়া চিনেমাই এতিয়াও আন্তৰ্জাতিক প্ৰেক্ষাপটত সবল খোজ দিব পৰা নাই যি সময়ৰ ভাৰতবৰ্ষৰ অন্য ভাষাত পৰিচালিত চিনেমাসমূহে এক সফল ৰাস্তাত খোজ দিব পাৰিছে চিনেমাসমূহে এখনে জনপ্ৰিয়তা লাভ কৰিবলৈ হ'লে প্ৰয়োজন হয় ছবিখনৰ কাৰিকৰী দিশৰ উচ্চ মান বিষয়বস্তুৰ বৌদ্ধিক আৰু দাৰ্শনিক সমল দৰ্শকক মুগ্ধ কৰিব পৰা বিষয়বস্তু হ'ব লাগে তাৰ মাজতে 1955 চনত ফণী শৰ্মাৰ পৰিচালিত পিয়লি ফুকন ডক্টৰ ভূপেন হাজৰিকাৰ চামেলি মেম সাহেব ৰাষ্ট্ৰীয় পৰ্যায়ৰ পুৰস্কাৰ লাভ কৰে সময়ৰ সোঁতত কাৰিকৰী দিশ উচ্চ মানৰ হ'লে অসমীয়া চিনেমা সোণালী দিন আহিব বুলি আশা কৰিব পাৰি বুলি তোমালোকে লিখি আহিবা তেতিয়া তোমালোকে 5 নম্বৰটো ইজিলি লাভ কৰিবা ঠিক আছে
মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ বাবে আজিৰ আৰু লাষ্ট শেষৰটো প্ৰশ্ন তোমালোকৰ বাবে আনিছো। প্ৰসংগী সংগতি দৰ্শাই ব্যাখ্যা কৰা। অসমীয়া চলচ্চিত্ৰ আৰম্ভণি আৰু বিকাশ হৈছিল ব্যক্তিগত প্ৰচেষ্টাত। 24 চনত আহিছিলে, এইবাৰ আহিব পাৰে, তোমালোকে ভালদৰে চাই যাবা। প্ৰথম লাইন মই কৈছিলো কমন। কি লিখিবা? উক্ত কথা থাকি আমাৰ পাঠ্যপুথিৰ সাহিত্য সৌৰভৰ অন্তৰ্গত উৎপল দত্ত বিৰচিত অসমীয়া চলচ্চিত্ৰ কবিতাৰ পাঠ্যৰ পৰা লোৱা হৈছে। নেক্সট লিখিবা সংগতি দি পেলাই অসমীয়া চলচ্চিত্ৰ আৰম্ভণি আৰু বিকাশ যে ব্যক্তিগত প্ৰচেষ্টাৰ ফলত হৈছিল তাকে উক্ত বাক্যশাৰীৰ জৰিয়তে অৱতাৰণা কৰা হৈছে। ব্যাখ্যাত লিখিবা লক্ষ্মীনাথ বেজবৰুৱাই জয়মতী কুঁৱৰী নাটকৰ আলমত জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা জয়মতীৰে অসমীয়া চিনেমাৰ শুভাৰম্ভণি কৰিছিল। 1935 চনৰ 10 মাৰ্চ তাৰিখে কলিকতাৰ ৰাওনাক প্ৰেক্ষাগৃহত প্ৰথম দৰ্শনীৰ আয়োজন কৰা হৈছিল। পৰৱৰ্তী সময়ত বিভিন্ন পৰিচালনা আৰু প্ৰযোজকৰ অংশগ্ৰহণেৰে এই ধাৰাই অসমীয়া ছবি অতি গতি বৃদ্ধি কৰিছিল। মনুৱতী, বিপ্লৱী, পদন বৰফুকন, নৰকাসুৰ আদিৰ ছবিৰ মাজেৰে অসমীয়া ছবিৰ এই ধাৰাটি প্ৰবাহমান কৰি ৰাখিছিল। পৰৱৰ্তী সময়ৰ চৰকাৰে অসমীয়া চিনেমাক সহায় কৰিবলৈ প্ৰযোজকৰ আৰ্থিক অনুদান আগবঢ়ায় যদিও সামগ্ৰিকভাৱে 8টা দশক পাৰ কৰা অসমীয়া চিনেমাই আন্তৰ্জাতিক প্ৰেক্ষাগতত সবল খোজ দিব পৰা নাই। ইয়াৰ বাবে প্ৰয়োজন উচ্চমানৰ কাৰিকৰী দিশ আৰু বিষয়বস্তুৰ বৌদ্ধিক আৰু দাৰ্শনিক সমল। ইয়াৰ লগে লগে তোমালোকৰ আজিৰ এই চেপ্টাৰটো ইয়াতে শেষ হৈছে। এই চেপ্টাৰটোৰ মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনবোৰ তোমালোকক দিলোঁ আৰু চেপ্টাৰটো কেনেকুৱা লাগিছে তোমালোকে নিশ্চয় জনাবা। আৰু নেক্সট তোমালোকৰ কোন চেপ্টাৰ লাগিব তোমালোকে কমেণ্ট বক্সত লিখি দিয়া, তেতিয়া তোমালোকৰ বাবে সুবিধা হ'ব। মই বুজি পাম তোমালোকৰ নেক্সট কোনটো চেপ্টাৰ লাগিব। পুনৰ দেখা দেখি মাৰুতা এনাৰ্জি ক্লাছৰ সৈতে ছাবস্ক্ৰাইব কৰি ল'বা। এতিয়া মই অলৰেডি কৰি ৰাখিছোঁ। দেখা দেখি নতুন এটা ক্লাছৰ সৈতে তেতিয়ালৈকে সুস্থ থাকা, সবল থাকা। জয় হিন্দ, জয় ভাৰত। ধন্যবাদ।